আমেৰিকাৰ আদালতৰ গুৰুত্বপূৰ্ণ ৰায়। ট্ৰাম্পৰ H-1B ভিছাৰ বাবে $1,00,000 আবেদনৰ মাচুল নিয়ম খাৰিজ। বিদেশী কৰ্মচাৰী আৰু নিয়োগকৰ্তালৈ সকাহ। আমেৰিকাৰ বিদেশী কৰ্মচাৰী আৰু নিয়োগকৰ্তাসকলৰ বাবে এক ডাঙৰ সকাহৰ খবৰ। আমেৰিকাৰ এখন ফেডাৰেল আদালতে ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ H-1B ভিছা প্ৰদানৰ বিতৰ্কিত সিদ্ধান্ত খাৰিজ কৰিছে। নতুন H-1B ভিছাৰ বাবে $1,00,000 মাচুল ধাৰ্য কৰা হৈছিল। আদালতে ৰায় দিছে যে এই সম্পূৰ্ণ প্ৰক্ৰিয়াটো অবৈধ, কাৰণ কংগ্ৰেছে কেতিয়াও ইয়াত অনুমোদন জনোৱা নাছিল। জনাই গৈছো এই মুহূৰ্তৰ অনেক ব্ৰেকিং নিউজ আৰু আমেৰিকাৰ আদালতৰ গুৰুত্বপূৰ্ণ ৰায়। ট্ৰাম্পৰ H-1B ভিছাৰ বাবে $1,00,000 আবেদন মাচুলৰ নিয়ম খাৰিজ। বিদেশী কৰ্মচাৰী আৰু নিয়োগকৰ্তালৈ সকাহ। আৰু আমেৰিকাৰ বিদেশী কৰ্মচাৰী আৰু নিয়োগকৰ্তাসকলৰ বাবে এয়া এক ডাঙৰ সকাহৰ খবৰ। জনাই গৈছো এই মুহূৰ্তৰ অনেক ব্ৰেকিং নিউজ। প্ৰশাসনে কৈছিল যে মাচুল ফেডাৰেলে ইমিগ্ৰেশ্যন আইনৰ অধীনত বিদেশী নাগৰিকৰ প্ৰৱেশ সীমিত কৰাৰ বাবে এক বৈধ আৰ্থিক জৰিমনা। আৰু তথ্য অনুসৰি বিচাৰকগৰাকীয়ে কয় যে এই মাচুল ৰাষ্ট্ৰপতিৰ ক্ষমতাৰ বাহিৰত আৰু কংগ্ৰেছৰ অনুমোদন অবিহনে ইয়াক জাপি দিব নোৱাৰিব। আৰু সিদ্ধান্ত ট্ৰাম্প প্ৰশাসনৰ প্ৰব্ৰজন নিয়ম কঠোৰ কৰা আৰু চাকৰি ভিত্তিত ভিছা কাৰ্যসূচীসমূহ নতুনকৈ গঢ়ি তোলাৰ বাবে বৃহৎ প্ৰচেষ্টা। আৰু এই প্ৰচেষ্টাক এক মোক্ষম আঘাত H-1B ভিছাৰ কাৰ্যসূচী, যিটো আমেৰিকাৰ প্ৰযুক্তি প্ৰতিষ্ঠান আৰু অন্যান্য নিয়োগকৰ্তাসকলে ব্যাপকভাৱে ব্যৱহাৰ কৰে। জনাইছো এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ আৰু আমেৰিকাৰ আদালতৰ গুৰুত্বপূৰ্ণ ৰায়। আমেৰিকাৰ এখন ফেডাৰেল আদালতে ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ H-1B ভিছা প্ৰদানৰ বিতৰ্কিত সিদ্ধান্ত খাৰিজ কৰিছে। নতুন H-1B ভিছাৰ বাবে $1,00,000 মাচুল ধাৰ্য কৰা হৈছিল। আৰু আদালতে ৰায় দিছে যে এই সম্পূৰ্ণ প্ৰক্ৰিয়াটো অবৈধ, কাৰণ কংগ্ৰেছে কেতিয়াও ইয়াত অনুমোদন জনোৱা নাছিল। জনাই আছো এই মুহূৰ্তৰ এক বিগ আপডেট। আৰু আদালতত দাখিল কৰা নথিপত্ৰত দেখা গৈছে যে এই বিপুল মাচুল বৃদ্ধিৰ বাবে ভিছাৰ আবেদন যথেষ্ট পৰিমাণে হ্ৰাস পাইছে। শেহতীয়াকৈ USCISৰ চাহিদা তথ্যই হ্ৰাস পোৱাৰ প্ৰমাণ। আৰু সঠিকভাৱে জমা দিয়া H-1B পঞ্জীয়ন বছৰি 35.5% হ্ৰাস পাইছে। আৰু 2026 বিত্তীয় বৰ্ষত য'ত এই সংখ্যা আছিল 3,43,981, সেয়া 2027 বিত্তীয় বৰ্ষত 2,11,600 নামি আহিছে। জনাই আছো এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ আৰু আমেৰিকাৰ আদালতৰ গুৰুত্বপূৰ্ণ ৰায়। ট্ৰাম্পৰ H-1B ভিছাৰ বাবে $1,00,000 আবেদন মাচুল নিয়ম খাৰিজ। আৰু বিদেশী কৰ্মচাৰী আৰু নিয়োগকৰ্তালৈ সকাহ। আমেৰিকাৰ বিদেশী কৰ্মচাৰী আৰু নিয়োগকৰ্তাসকলৰ বাবে এয়া এক ডাঙৰ সকাহৰ খবৰ। জনাই গৈছো এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ। আমেৰিকাৰ বিদেশী কৰ্মচাৰী আৰু নিয়োগকৰ্তাসকলৰ বাবে এক ডাঙৰ খবৰ। আৰু এতিয়াৰে পৰা ট্ৰাম্পৰ H-1B ভিছাৰ বাবে $1,00,000 আবেদন মাচুলৰ নিয়ম খাৰিজ। আৰু আমেৰিকাৰ এখন ফেডাৰেল আদালতে ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ H-1B ভিছা প্ৰদানৰ বিতৰ্কিত সিদ্ধান্ত খাৰিজ কৰিছে। আৰু নতুন H-1B ভিছাৰ বাবে $1,00,000 মাচুল ধাৰ্য কৰা হৈছিল। আৰু আদালতে ৰায় দিছে যে এই সম্পূৰ্ণ প্ৰক্ৰিয়াটো অবৈধ, কাৰণ কংগ্ৰেছে কেতিয়াও ইয়াত অনুমোদন জনোৱা নাছিল। জনাই আছো এই মুহূৰ্তৰ এক বিগ ব্ৰেকিং নিউজ। আমেৰিকাৰ বিদেশী কৰ্মচাৰী আৰু নিয়োগকৰ্তাসকলৰ বাবে এক ডাঙৰ সকাহৰ খবৰ। আৰু আমেৰিকাৰ আদালতৰ গুৰুত্বপূৰ্ণ ৰায়। ট্ৰাম্পৰ H-1B ভিছাৰ বাবে $1,00,000 আবেদন মাচুলৰ নিয়ম খাৰিজ। আৰু আমেৰিকাৰ এখন ফেডাৰেল আদালতে ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ H-1B ভিছা প্ৰদানৰ বিতৰ্কিত সিদ্ধান্ত খাৰিজ কৰিছে।